ধ্বংসস্তূপত পৰিণত হ'ল জোনাইৰ এখন গাঁও। প্ৰায় ১.৫ মাহ আগলৈ গাঁওখনত আছিল ৫০টা পৰিয়ালৰ ঘৰ-বাৰী, নদন-বদন হৈ আছিল খেতিপথাৰ। কিন্তু সেই গাঁওখন আজি হঠাৎ পৰিণত হ'ল ধ্বংসস্তূপলৈ, পৰিণত হ'ল মৰুভূমিলৈ। এই দৃশ্য অসম-অৰুণাচল সীমান্তৰ ধেমাজি জিলাৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰি গাঁৱৰ। প্ৰায় ১.৫ মাহ আগলৈ অৰ্ধশতাধিক পৰিয়ালে বসবাস কৰা গাঁওখন আজি পৰিণত হ'ল মৰুভূমিলৈ। উল্লেখযোগ্য যে জোনাইত হোৱা প্ৰথমটো আহাৰমহীয়া বানত চিয়াং, দিবাং আৰু দতুং নদীৰ বাঢ়নী পানীয়ে নিমিষতে সৰ্বশ্ৰান্ত কৰিলে গাঁওখনক। বানত আবদ্ধ হৈ পৰা অৰ্ধশতাধিক পৰিয়ালক বানৰ কবলৰ পৰা উদ্ধাৰ কৰি জোনাই মহকুমা প্ৰশাসনে শিবিৰ পাতি থাকিবলৈ সুবিধা কৰি দিয়ে। বান গ'ল, কিন্তু শিৱগুৰি গাঁৱৰ ৰাইজৰ ঘৰ-বাৰী, কৃষিভূমি সকলো পুত গ'ল বালি পলসৰ তলত। খহনীয়াত জাহ গ'ল বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতিপথাৰ আদি। এতিয়া গাঁওখন পৰিণত হ'ল ধ্বংসস্তূপলৈ। চাৰিওফালে মাথো মৰুভূমি সদৃশ পৰিৱেশ। বানত ঘৰ, ভেটি, কৃষিভূমি, পশুধন আদি সকলো হেৰুৱাই গৃহহীন হোৱা ৫০টা পৰিয়ালে প্ৰায় ১.৫ মাহ ধৰি এতিয়াও জোনাই মহকুমা প্ৰশাসনে স্থাপন কৰি দিয়া অস্থায়ী শিবিৰতে কটাবলগীয়া হৈছে। সেয়ে বানত সৰ্বোচ্চ হেৰুৱাই আশ্ৰয় শিবিৰত থকা এই অৰ্ধশতাধিক পৰিয়ালক শীঘ্ৰে নিৰাপদ স্থানত স্থায়ীভাৱে সংস্থাপন দিবলৈ অসম চৰকাৰক কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে। আমাৰ গাঁওখন এতিয়া চিয়াং নদীৰ পানীয়ে পলক বালু পেলাই পিনি মৰুভূমিৰ দৰে এতিয়া সৃষ্টি হৈ আছে। আমাৰ ঘৰ-বাৰী খতম কৰি খেতি-বাতি একো নাই। এইটো কাৰণে আমাৰ শিবিৰ পাতি থকা ইয়াত প্ৰায় ১.৫ মাহ কাল হৈছে। আমাক এতিয়া অসম চৰকাৰে আমাক মৰম চেনেহ কৰি পিনি আমাক পুনৰ সংস্থাপন সোনকালে দিবৰ কাৰণে অনুৰোধ জনালোঁ। আমি এতিয়া ঘূৰি যাবলৈ নাই, তাত কোনো এটা নাই, ঘৰ-বাৰী নাই, ঘৰা কাটি চব নিছে। আমাৰ তাত একো ভুলিবলৈ নাই আৰু। আমাৰ চাংঘৰটো প্ৰায় আমাৰ মিচিং মানুহৰ ৫ ফুট ওখত আমি চাংঘৰ বনাওঁ। ৫ ফুট ওখ চাংটো এতিয়া চাঙৰ ওপৰতে পলক ভালু আমাৰ সৃষ্টি হৈ আছে। আমাৰতো চব মৰুভূমি আৰু আমাৰ জেগাখন। আমি জললৈকে চাওঁ, তাতে চব ভালি যিমান নৈ আমাৰ বস্তিখন আছে চব ভালি পলক আৰু ভালি আমাৰ মৰুভূমি জেগা নিচিনা হৈছে এতিয়া। আমাৰ শিৱগুৰি এৰিয়া এতিয়া আমাৰ যিটো নেকি জেঠ মাহৰ আমাৰ যিটো নেকি প্লাটৰ পৰা এতিয়া আমাৰ শিৱগুৰি গোটেই আমাৰ ৰাইজক প্ৰশাসনে অৱশ্যে সহায় কৰি ৰাখিছে। এতিয়ালৈকে ১.৫ মাহ কাল হৈছে। তাৰপিছত আমি এদিনা আকৌ চাবলৈ গ'লোঁ আমাৰ গাঁওবিলাক কি ধৰণৰ কেনেকুৱা হৈ আছে। চাইছোঁ যে তাত নিষ্পত্তি এতিয়া মানুহ নালাগে নাই, এতিয়া চৰাই চিৰিকটিও থাকিবলৈ জেগা নাই। গোটেইখিনি পলকে পুতি এতিয়া শেষ কৰি দিলে। আমাৰ যিটো নেকি মিচিঙৰ চাংঘৰ আছিলে, চাংঘৰ এতিয়া নিৰ্মাৱলীটো আছে, কিন্তু চাংঘৰ গোটেইখিনি পুতি পেলাইছে। আমাৰ যিটো নেকি আমাৰ জোনাই প্ৰশাসনে এতিয়া যেনেকৈ সহায় ৰাখিছে, সেনেকৈ আমি আশা ৰাখিছোঁ যে নিশ্চয় এটা আমাক জেগা এটা দিব নেকি, আৰু দিব লাগে বুলি আশা ৰাখিছোঁ। আৰু এই জেগাত আমাৰ যিটো নেকি এতিয়া আমাৰ চিলে জিপি শিৱগুৰি হয়, কিন্তু এতিয়া আমাৰ কিন্তু এৰিয়াটোত এতিয়া গাঁও বুলিবলৈ নাই আৰু একেবাৰে শেষ হ'ল। কি সমস্যাৰ সন্মুখীন আছে ইয়াত বৰ্তমান এতিয়ালৈকে গভৰ্ণমেণ্টে খোৱা বোৱা ভাল মানে দি আছে। দিলে কি হ'ব, এইখিনিতো শিবিৰেই হয়। শিবিৰততো ইমানখিনি পৰিয়াল লৈ পিনি, ইমানখিনি ১৬০-১৭জন পৰিয়াল লৈ পিনি ইয়াতোতো চিৰস্থায়ীকৈ থাকিব নোৱাৰে। গতিকে মই আশা ৰাখিছোঁ যে আমাৰ প্ৰশাসন ফালৰ পৰা আমাক নিশ্চয় কিবা এটা ব্যৱস্থা কৰি দিব বুলি মই আশা ৰাখিছোঁ।